বৰষুণ দিয়াৰ লগে লগে মানুহ ৰাস্তাত চলিব পৰা অৱস্থা নাই, আঁঠুলৈকে পানী হৈ গৈছে। ৰাতি অলপ 1 ঘণ্টামান বৰষুণ দিছে। আজি গোটেই আপোনাৰ ফিল্ডৰ পৰা আৰম্ভ কৰি ৰাস্তালৈকে পানী, মানুহৰ এক্সিডেণ্ট হৈছে। অলপ আগত চাইছে চাইকেল লৈ এজন ব্যক্তি পৰিছে, বয়সীয়াল ব্যক্তি এজন পৰিছে। মানুহ ঘৰৰ পৰা ওলাব পৰা নাই। এই বিজেপি নেতৃত্বাধীন চৰকাৰখনে খালি উন্নয়নৰ কথা কয়, ৰাইজৰ ওচৰত আহি ডাঙৰ ডাঙৰ ভাষণ দিয়ে, কিন্তু দেখা গৈছে যে উন্নয়ন একো হোৱা নাই। আজি ড্ৰেইনৰ কোনো ব্যৱস্থা নাই। আজি নগাঁও পৌৰসভা কোনো উন্নয়নমূলক কাম কাজ কৰা নাই, ড্ৰেইনবিলাক চাফা নকৰে। সেইকাৰণে আজি মানুহৰ নানা অসুবিধা হৈছে। উন্নয়নমূলক কোনো কাম কাজ নাই, সিহঁতে অকল ভাষণতে চৰকাৰখন চলাই আছে। মই এই বিজেপি নেতৃত্বাধীন চৰকাৰখনক, মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম যে আপুনি যদি চৰকাৰখন ভালকৈ চলাব নোৱাৰে, ৰাইজৰ উন্নয়ন কৰিব নোৱাৰে, তেতিয়াহ'লে আপুনি পদত্যাগ কৰক। এইটো মোৰ অনুৰোধ থাকিল, আমাৰ যুৱ কংগ্ৰেছৰ ফালৰ পৰা অনুৰোধ থাকিল। হয় চাওক, আজি আমাৰ যুৱ কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস আছিলে আৰু ভাৰত ত্যাগ দিৱস হিচাপে আমাৰ নগাঁও জিলা কংগ্ৰেছেও পতাকা উত্তোলন কৰিছে। আমি যুৱ কংগ্ৰেছৰ ফালৰ পৰা পতাকা উত্তোলন কৰিছোঁ। আমাৰ কৰ্মীসকল আহিছে যদিও এই পানীত ৰখি পেলাই আমি পতাকা উত্তোলন কৰিব লগা হৈছে আৰু মানুহৰ নানা অসুবিধা হৈছে। আজি অকল কংগ্ৰেছ ভৱনতে নহয়, মানুহৰ চোতাললৈকে পানী সোমাই গৈছে, ড্ৰেইনৰ ব্যৱস্থা নাই কাৰণে। সেয়ে সাধাৰণ ৰাইজৰ হৈ আপোনাৰ এই চৰকাৰখনে কাম কৰিব লাগে, সেয়ে মোৰ অনুৰোধ থাকে। চাওক, আজি নগাঁও পৌৰসভাৰ ফালৰ পৰা কোনো ব্যৱস্থা নাই। ড্ৰেইনবিলাক ক্লিয়াৰ নহয়, ড্ৰেইনবিলাক জাম হৈ আছে, উন্নয়ন ৰাস্তাবিলাক খান্দি আপোনাৰ থৈ দিছে। কোনো উন্নয়নমূলক কাম কাজ নাই, নাই। আজি ৰাতি আপুনি ওলাব নোৱাৰে, দিনতেই ওলাব নোৱাৰে, কাৰণ ড্ৰেইনবিলাকত মানুহ পৰি দুখ পাই আছে। কিছুদিন আগত আপোনালোকে চাইছে গুৱাহাটীও মানুহ এজনৰ মৃত্যু হৈছে। আজি গুৱাহাটীৰ অৱস্থা কওক, নগাঁৱৰ অৱস্থা কওক, গোটেই অসমতে এই অৱস্থা হৈ আছে। সেয়ে এই চৰকাৰখন ভাষণ দিয়া বাদ দিয়ক, উন্নয়নমূলক কাম কাজ কৰক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।